Welcome to MK Technology Hujai, my YouTube channel. Myself Minal Kanti Das. Today I want to learn you creating a document in MS Word, saving a document, opening a document, selecting text, various process. এতিয়া মই ওয়ার্ডবোৰ আমি কেনেদৰে সিলেকশন কৰো MS Wordত সেই বিষয়ে আপোনালোকসকলক অৱগত কৰিম। এতিয়া যদি আমি এটা পার্টিকুলার ওয়ার্ড যদি সিলেকশন কৰিবৰ হয় তেনেহলে আমি মাউসৰ কাৰ্সৰটো প্ৰথম ওয়ার্ডটোৰ সন্মুখত ৰাখি দিম আৰু মাউসেৰে ওয়ার্ডটো ড্ৰেগ কৰি দিম। সেইটো হৈছে গৈ এটা টাইপ। আৰু এটা টাইপ হৈছে গৈ আমি কাৰ্সৰটো পার্টিকুলার ওয়ার্ডটোৰ মিডিলত ৰাখি দিম বা ক্লিক কৰি দিম আৰু ইয়াৰ পিছত মাউসৰ সহায়ত ডাবল ক্লিক, তেতিয়াই আমাৰ ওয়ার্ডটো সিলেকশন হৈ যাব। এতিয়া যদি আমি এটা লাইন সিলেক্ট কৰিব লাগে তেতিয়া আমি প্ৰথম লাইনটোৰ সন্মুখত মাউসৰ কাৰ্সৰটো ৰাখি দিম, তাৰ পিছত মাউসেৰে ড্ৰেগ কৰি দিম। ড্ৰেগ কৰিলে সিলেকশন হ'ব। এটা হৈছে গৈ এটা প্ৰসেস। আৰু শর্টকাট প্ৰসেসটো হৈছে গৈ আমি লাইনটোৰ মিডিলত তিনিটা ক্লিক কৰি দিম, তেতিয়াই আমাৰ লাইনটো সিলেক্ট হৈ যাব। এতিয়া যদি আমি কেইবাটাও লাইন সিলেক্ট কৰিব লাগে তেনেহলে মাউসের সহায়ত আমি গোটেইখিনি একেলগে ড্ৰেগ কৰি দিব লাগে, তেতিয়াই সিলেকশন হৈ যায়। এতিয়া এটা প্যাৰাগ্ৰাফ আমি কেনেদৰে সিলেকশন কৰিম। এতিয়া প্যাৰাগ্ৰাফটোত মাউসৰ সহায়েৰে আমি এবাৰ টানি দিলো। এণ্ড এনাদাৰ মেথড ইজ আমি প্যাৰাগ্ৰাফটোৰ মিডিলত মাউসৰ সহায়ত তিনিবাৰ ক্লিক কৰি দিম। এতিয়া গোটেই এণ্টাৰ ডকুমেণ্টটো যদি আমি সিলেক্ট কৰিব লাগে তেনেতে কিবোর্ডৰ পৰা Ctrl+A, তেতিয়াই গোটেই প্যাৰাগ্ৰাফটো আমাৰ সিলেক্ট হৈ যাব। এতিয়া সেইটো হৈছে গৈ আমাৰ প্ৰথম প্ৰসেস আছিল দ্য ভেৰিয়াছ প্ৰসেস অফ সিলেক্টিং টেক্সট। 2 নম্বৰ হৈছে গৈ আমি এই যেটো লিখিলো ওয়ার্ড ডকুমেন্টটো আমি কেনেদৰে সেভ কৰিম। এতিয়া হাউ টু সেভ দ্য ওয়ার্ড ডকুমেন্ট। ক্লিক অন ফাইল, ক্লিক অন সেভ এজ, চুজ হুইচ ইউ ওয়ান্ট টু ড্রাইভ। এতিয়া আমাৰ ইয়াত দুটাই ড্ৰাইভ আছে, যেনেদৰে সি আৰু ই। এতিয়া আমি ই ড্ৰাইভত ভাবিছো যে আমাৰ ফাইলটো ৰাখিম, সেই কাৰণে ডাবল ক্লিক অন দ্য ই ড্ৰাইভ। তাৰ পিছত আমাৰ এটা যদি ফোল্ডাৰ লাগে তেতিয়া আমি নিউ ফোল্ডাৰত ক্লিক কৰিম। নিউ ফোল্ডাৰত ক্লিক কৰি ফোল্ডাৰটোৰ নাম ৰাখি দিলো MK, এন্টাৰ মাৰিলো। এতিয়া এই ফোল্ডাৰৰ ভিতৰত আমাৰ ফাইলটো সেভ হ'ব হলে ডাবল ক্লিক অন MK, দেন ৰাইট দ্য ফাইল নেম। এতিয়া আমি ফাইল নেমটো আমি ইয়াত এপ্লিকেশন বুলি লিখিলো। এতিয়া ক্লিক অন সেভ। শর্টকাট প্ৰসেস হৈছে গৈ Ctrl+S। এতিয়া Ctrl+Sৰ সহায়ত কিবোৰ্ডৰ মাধ্যমত আমি মানে সেভ কৰিব পাৰি। যেতিয়া প্ৰথম সেভ কৰিবৰ হয় তেতিয়া Ctrl+S মাৰিব লাগে। আৰু এবাৰ এতিয়া ওয়ার্ডৰ ডকুমেন্টত যদি আমি কিবা এডিটিং কৰিব লাগে তেতিয়া আমি সাপোজ ইয়াত ধৰি লোৱা হওক যে ইয়াত কামপুৰ আছে, আমি ইয়াত হুজাই বুলি লিখি দিলো। এতিয়া হুজাই বুলি লিখাৰ পিছত আমি এই ডকুমেন্টটো পুনৰাই কেনেদৰে সেভ কৰিব পাৰো, তেতিয়া আমি কিবোৰ্ডৰ পৰা Ctrl+S প্ৰেছ কৰি দিম, তেতিয়া আমাৰ ডকুমেন্টটো অটোমেটিক্যালি সেভ হৈ যাব। এতিয়া নেক্সট অপশন ইজ ওপেনিং এ ডকুমেন্ট। এতিয়া আমি কেনেদৰে এটা ডকুমেন্ট খুলিব পাৰি। এতিয়া আমি প্ৰথম ওয়ার্ডটো খুলি দিলো, যেনেদৰে ইয়াত মই খুলি দিলো মাইক্ৰসফট ওয়ার্ড 2010। তাৰ পিছত এতিয়া আমাৰ যেটো ফাইল আমি সেভ কৰিছো সেই ফাইলটো আমি ওপেন কৰিব লাগে। তেতিয়া হলে আমি ফাইলত ক্লিক কৰিম, ওপেনত ক্লিক কৰিম। তাৰ পিছত চুজ ড্ৰাইভ, আমি আগতে ই ড্ৰাইভত সেভ কৰিছিলো, সেই কাৰণে ই ড্ৰাইভত আমি ক্লিক কৰিলো। তাৰ পিছত চুজ আৱাৰ ফাইল নেম। ফাইল নেমটো হৈছে গৈ আগতে আমি MK দিছিলো, ডাবল ক্লিক। তাৰ পিছত ইয়াত এপ্লিকেশন যেটো আগতে ফাইল নেম আছিলে সেই ফাইল নেমটোত আমি ক্লিক কৰিব লাগে, দেন ক্লিক অন ওপেন। আৰু শর্টকাট মেথডটো হৈছে গৈ Ctrl+O প্ৰেছ কৰাৰ লগে লগে অটোমেটিক আহি যায়। এণ্ড চুজ ইউৰ ফাইল নেম, দেন ক্লিক অন ওপেন। এতিয়া আমি এইটো বুজি পালো নিশ্চয়। এতিয়া পিছৰ পৰ্যায়ত এতিয়া আমাৰ ইয়াত আৰু এটা ডকুমেন্ট লাগে, আৰু এটা, তেতিয়া আমি কি কৰিব পাৰি। এটা প্ৰসেস হৈছে গৈ ক্লিক অন ফাইল, দেন ক্লিক অন নিউ, দেন ক্লিক অন ব্ল্যাঙ্ক ডকুমেন্ট, দেন ক্লিক অন ক্রিয়েট।
তেতিয়া আমাৰ সন্মুখত নতুন এটা পেজ খোল খালে। এতিয়া শ্বৰ্টকাট মেথড Ctrl+N। থেংক ইউ।